নমস্কাৰ, আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আহিল ভাল খবৰ। মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী কমলেশ ধনদাই ১২৭০ অংগনবাড়ী কৰ্মী ৪৯ গৰাকী তত্ত্বাৱধায়কক আৰু ৭ গৰাকী CDPৰ মাজত মোবাইল ফোন বিতৰণ কৰে। হাৰিয়ানা চৰকাৰে ৰাজ্যৰ ২২খন জিলাৰ ২৫,৯৬২ জন অংগনবাড়ী কৰ্মী, ১,০১৬ জন তত্ত্বাৱধায়ক আৰু ১৪৮ জন শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মোবাইল ফোন প্ৰদানৰ বাবে ২৮ কোটি টকা ব্যয় কৰিব বুলি সোমবাৰে মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। মোবাইল ফোনেৰে অংগনবাড়ী কেন্দ্ৰৰ কাম-কাজ উন্নত আৰু ক্ষীপ্ৰ ৰূপায়ণত সুবিধা হ'ব বুলিও তেওঁ কয়। স্মাৰ্টফোন উপলব্ধ হোৱাৰ লগে লগে পুষ্টি অভিযানৰ অন্তৰ্গত সকলো হিতাধিকাৰীক সহজে অনুসৰণ কৰিব পৰা যাব আৰু প'ৰ্টেলৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰ খোলাৰ সময় সন্দৰ্ভত কাম সহজে কৰিব পৰা যাব বুলিও তেওঁ কয়।